সংবিধানমতেই 1951 চনটো বিদেশী চিনাক্তকৰণ ব্যক্তিবৰ্ষ হিচাপে চিহ্নিত কৰা হৈছে। কিন্তু অসমৰ ক্ষেত্ৰত এটা ডাঙৰ প্ৰশ্ন, সেয়েহে প্ৰতিটো বহাগতেই ভাবোঁ অসমীয়া জাতিয়ে এক নতুন ৰূপ ল'ব। প্ৰতিটো পুৱাতেই ভাবোঁ প্ৰতিজন অসমীয়া সজাগ হ'ব। পিছে প্ৰতি অসমীয়াক যদি প্ৰশ্ন কৰে কোনোবাই, স্বাধীন নে পৰাধীন দেশৰ মানুহ বুলি, উত্তৰ দিবা কি হেৰৌ অসমীয়া এবাৰ ভাবিছনে নাই? প্ৰতি অসমীয়াক যদি প্ৰশ্ন কৰে কোনোবাই, স্বাধীন নে পৰাধীন দেশৰ মানুহ বুলি, উত্তৰ দিবা কি হেৰৌ অসমীয়া এবাৰ ভাবিছনে নাই? প্ৰতি অসমীয়াক যদি প্ৰশ্ন কৰে কোনোবাই, ভঁৰালৰ গুটি ধান আনে লৈ যায়, নিজৰ মাটিতে আজি অধিকাৰ নাই। ভঁৰালৰ গুটি ধান আনে লৈ যায়, নিজৰ মাটিতে আজি অধিকাৰ নাই। বাবে নিজকে কৰা বলিদান অবিমলে, হাজাৰ জনৰ মুক্তিৰ বাবে নিজকে কৰা বলিদান অবিমলে। প্ৰতি অসমীয়াক যদি প্ৰশ্ন কৰে কোনোবাই, চিৰজাগ্ৰত মুক্তিৰ বাবে যাচিম জীৱন এজাৰ সুখীতৰ হাৰে আছো মই আইৰ কুলাত চিৰজাগ্ৰত বাবে যাচিম জীৱন এজাৰ সুখীতৰ তুমি আহিবাৰে আহি বুজিবাৰে বুজি শিকিবাৰে আইৰে চকুলো নচিবাৰে বীৰ প্ৰহৰী হো, বীৰ প্ৰহৰী হো, বীৰ প্ৰহৰী